হয়, এতিয়া চাহিনুৰ বুলি কোৱা যিজন আছে তেখেতৰ কোনো অথৰাইজ নাই, ঠিক আছে। এতিয়া বৰ্তমান তেখেতে কোনোবা আমি এনে গম পোৱা মতে কোনোবা কেলকাতাৰ শিলিগুৰিৰ পৰা লিষ্ট পায়, সেই লিষ্টৰ মতে তেখেতে কিছুমান কাষ্টমাৰৰ পৰা তেখেতে বহুত পইচা সংগ্ৰহ কৰি ৰখাইছে। এতিয়া আমাৰ যিহেতু আমাৰ নিজৰ যিখিনি কাষ্টমাৰ আছে সেই কাষ্টমাৰখিনি বহুত মানে কষ্টত ভুগিব লগা হৈছে বৰ্তমান, কাৰণ যিহেতু তেখেতসকলে আজিলৈকে ইমান পইচা দিছে, 30-40 হাজাৰ টকা দিয়ে লোনটো ছেটেলমেণ্ট হ'ব বুলি, কিন্তু এতিয়ালৈকে তেখেতে ৰিচিভ পোৱা নাই। তেনেকুৱা বহুতখিনি মানে আৰু ৰেকিব বোলা এজন ল'ৰা আছে, ছেইম অথৰাইজ একো নাই, সেই শিলিগুৰিৰ ফালৰ পৰা লিষ্ট পাই পেলাই তেখেতসকলে তেনেকুৱা কাম কৰি আছে। বৰ্তমান আমাৰ হাৰাশাস্তি হৈছে কাষ্টমাৰখিনি। হয় হয়, য'তে ত'তে গাড়ী ধৰিছে আৰু ৰেকিব আপোনাৰ অফিচটো আছে কাঠমিল চাৰিআলিৰ লগত। আমার নাম আব্দুল মজিদ। কিমান টকা দিছিল আপুনি? আমি স্যার মানে 10,000 টকা দি এই প্রবীণ সতনামী যায় তেওঁৰ পৰা গাড়ীটো কিনি লৈছোঁ আৰু কৈছে যে 19টা কিস্তি আছে আপুনি দিব লাগিব। তো মই সমজি লৈছোঁ, মই কৈছোঁ ঠিক আছে। 19টা কিস্তিৰ ভিতৰত আপোনাৰ 28 তাৰিখে তাৰিখ আছিলে, 28 তাৰিখৰ পৰা 29 তাৰিখ হোৱা নাই, একদম তাৰিখ বাই তাৰিখ আমি তেওঁৰ হাতত দি দিছোঁ। আচ্ছা, দি দিয়াৰ পিছত সি আপত্তি কৰিলে যে আৰু এটা কিস্তি দিব আপুনি। মই কিস্তি তেওঁৰ হাতত দিছোঁ, তেওঁ পইচাটো চুৰুণত দিছে না নিদিছা এইকেইটা মই একো ক'ব নোৱাৰোঁ। কিছুদিন পিছত গাড়ীটো মোক তেওঁ ধৰিলে, ধৰাৰ পিছত তেওঁক আপোনাৰ গাড়ীটো ক্ল'জ কি বাকী আছে মইতো কৈছোঁ। মোৰ নামটো ৰাজীৱ হুছেইন। ঘটনাটো এইটো হৈছিলে মানে মোৰ দুটা EMI কিবা এটা মোৰ ঘৰৰ ভেজালৰ কাৰণে মানে দুটা EMI থাকি গৈছিলে। থাকি যোৱাৰ কাৰণ মানে মোক এতিয়া মুৰিকলং চাৰিআলিৰ পৰা মোৰ গাড়ীখন আছিলে, এই চেইন নামৰ ল'ৰা এটাই মানে মোৰ গাড়ীখন টানি লৈ গৈছিলে অফিচত ছাৰ্ভিচিং কৰিম বুলি কওঁতে। তাত মোক অফিচত নি পেলাই মোৰ গাড়ীৰ চাবিখন নিদিয়াৰ কাৰণে মই তাক সুধিছোঁ যে চাবিখন নিদিয়া কিয়? কৈছে বোলে আপোনাৰ গাড়ীখন চিজ হৈ গ'ল। মই কৈছোঁ চিজ কেনেকৈ হৈ যাব, মোৰ দুটা EMI আছে, মই দুটা EMI দি দিম। কৈছে নাই আপুনি পইচা ইয়াত ক্লিয়াৰ কৰিব লাগিব। মোক টেবুলত দম দি পেলাই কৈছে যে মোক পইচাটো ক্লিয়াৰ কৰিব, তেতিয়াহ'লে আপোনাক চাবিটো মই দিম, এনেকৈ মোক ক'লে। তাৰপিছত মই ক'লোঁ ছাৰ এতিয়া যে আপুনি মোক চাবিটো নিদিয়ে আৰু যে আপুনি মোক এনেকৈ কৈ আছে, ৰ'বচোন তেনেহ'লে মোৰ তাত এতিয়া পইচা নাইকিয়া। মই মোৰ ভাগিনক মাতিলোঁ ফোন কৰি পেলাই। ভাগিনক মাতাৰ পাছত 4টা নে 4:30 মান বজাত মোৰ ভাগিনে গ'লে, যোৱাৰ পাছত মোক ভাগিনে অনলাইন দি পেলাই 8,000 টকা তাক মাৰিলোঁ। মোৰ তাত স্কেনাৰো আছে, অনলাইনৰ স্কেনাৰটো 8,000 টকা মাৰিলোঁ। মাৰাৰ পাছত মোক চাবিখন দিলে। চাবিখন দিয়াৰ পাছৰ পৰা মই জনাপতে যে সেই লোনখন মোৰ ক্ল'জ কৰা নাই কাৰণে মোক অফিচৰ পৰা হাৰাশাস্তি। মোৰ নামটো বুৰহান, মই ফাইনেন্সতে কৰোঁ। তো মই এখেতৰ এখন XL 100 আছিলে, XL 100খন আছে। কাষ্টমাৰ নামটো বিপিন স্বপ্নামী। তেখেতৰ পৰা এখেতে কিনিছিলে। তাৰপিছত কিনাৰ পিছত তেখেতৰ গাড়ীখন কিনিলে। কিনাৰ পিছত তেখেতৰ গাড়ীখনত 22,000 নে কিমান টকা ফাইন আছিলে। তাৰপিছত তেখেতে মোৰ হাতত পইচাটো দিলে। তাৰপিছত তেখেতে পইচাটো দিয়াৰ পিছত মই তাক সুধিলোঁ যে কিমান টকা দিলে তেখেতৰ লোনটো ক্ল'জ হ'ব। তাৰপিছত চাহিনুৱে ক'লে এইটো আপোনাৰ 15,000 টকা দিলে লোনটো ক্ল'জ হৈ যাব। তাৰপিছত তেনেকৈ যেতিয়া ক'লে, তেনেকৈ কোৱাৰ পিছত মই পাই লৈ পেলাই 15,000 টকাটো কাষ্টমাৰৰ পৰা লৈ ল'লোঁ। কাষ্টমাৰ মোৰ লগতে আছে, কাষ্টমাৰে মোক দিছে পইচা। কাষ্টমাৰে মোক 15,000 টকা দিছে। কাষ্টমাৰে মোক পইচা দিছে 13 ফেব্ৰুৱাৰীত দিছে। 12 ফেব্ৰুৱাৰীত কাষ্টমাৰৰ লগত কথা পতা হৈছে। 13 ফেব্ৰুৱাৰীত তেখেতে মোক পইচা দিছে দুপৰীয়া সময়ত পইচা দিয়া পিছত চাহিনুক গৈ পেলাই মই সন্ধিয়া 7টামান 5:30মান বজাত গৈ পেলাই মই চাহিনুক গৈ পইচা অফিচত জমা দিলোঁ। তেতিয়া অফিচটো আছিলে আপোনাৰ পেণ্টালুন্সৰ ওচৰত, মানে জেল ৰোডৰ বেক চাইডে আছিলে।